Hello everyone and welcome to Smart Way Guwahati. মই কুলদীপ ডেকা স্বাগতম জনাইছো আপোনাক আপোনাৰ চেনেল স্মাৰ্ট ৱে গুৱাহাটীলৈ এণ্ড ইয়েছ টপিকটো দেখি আপুনি বুজিছে চাগে আজি আমি কৰিব ওলাইছো ডেজাৰ্ট সিস্টেম অফ দ্য ৱৰ্ল্ডৰ ফালৰ পৰা এটা ইম্পৰ্টেণ্ট টপিক আৰু এইটো টপিক যদি আপুনি পঢ়িছে তেনেহলে এই টপিকৰ ফালৰ পৰা যেটো কোৱেশ্চন থাকিব আপুনি কেতিয়াও মিছ নকৰে যদি আপুনি এন্টায়াৰলি এই ভিডিওটো চাইছে আৰু ভিডিওটো ষ্টাৰ্ট কৰাৰ আগতে কাইন্ডলি প্ৰেছ দ্য লাইক বাটন ইফ ইউ লাইক ৱাচিং such টাইপ অফ ভিডিওছ এণ্ড আগতো যে এনেকুৱা ধৰণৰ ভিডিও আপুনি উপভোগ কৰিব বিচাৰে এণ্ড আজি টপিক ষ্টাৰ্ট কৰাৰ আগতে আকৌ এটা হ্যাপি উইশেছ টু এভৰিৱান ফৰ দ্য শিৱৰাত্ৰি ৰাতি যেন কোনোৱে উৎপাত নকৰে আৰু পঢ়া প্ৰতি সকলোৱে যেন ধ্যান ৰাখে আচ্ছা ডেজাৰ্ট বুলি কোৱা আগতে অলপমান সৰু সৰু কথা আপোনাক জিওগ্ৰাফিক্যাল ফালৰ পৰা যেটো আপুনি মাজৰ ৰেড লাইন দেখা পাইছে ইয়াতে এই ৰেড লাইনবিলাক আমি কয় একচুয়ালি ইকুৱেটৰ বুলি ঠিক আছে তো এইটো আপুনি ইকুৱেটৰ বুলি জানিব যেটো আপুনি লেফট সাইডত নামটো দেখিছো চাগে ওকে তো এইটো ইকুৱেটৰ হয় আচ্ছা তাৰে তলত আপুনি দেখিছে ট্ৰপিক অফ কেপ্ৰিকৰ্ন বুলি ট্ৰপিক অফ কেপ্ৰিকৰ্ন পৰে আপোনাৰ 23.5 ডিগ্ৰী সাউথত আমাৰ ওয়ার্ল্ড গ্লোবত ইমাজিনারি লাইন হিচাপে আপনি 23.5 ডিগ্ৰী সাউথৰ ফালে আপুনি দেখিব ট্ৰপিক অফ কেপ্ৰিকৰ্ন সেম ইজ দ্য কেস আৰু ওপৰৰ ফালে দেখিছে আপুনি এইডাল লাইন এইটো হয় আপোনাৰ ট্ৰপিক অফ ক্যান্সাৰ বুলি যেটো আপুনি নামটো এইফালে দেখা পাইছে এইডালৰ আপোনাৰ যদি মাপদণ্ড জানিব বিচাৰে তেনহলে এইটো সেম আপোনাৰ 23.5 ডিগ্ৰী নৰ্থত তেবাৰ খালি ৰিভাইজ কৰি দিছো আপোনাৰ মাজৰডাল ইকুৱেটৰ হয় ওপৰৰ ফালে ট্ৰপিক অফ ক্যান্সাৰ তলৰ ফালে ট্ৰপিক অফ কেপ্ৰিকৰ্ন ওপৰৰ ফালে 23.5 নৰ্থৰ হ'ব তলৰ ফালে হ'ব 23.5 সাউথৰ ফালে বুজি পাইছো তেন আহক এতিয়া যেটো আপুনি ব্লু কালাৰ পোৰশন দেখা পাইছে মানে এইটোৰ পৰা এইটো এৰিয়া লৈকে তো এইখিনি এৰিয়া গোটেইখিনি এৰিয়া আপুনি দেখা যেটো পাই আছে এইখিনি এৰিয়া আপোনাৰ হ'ব ট্ৰপিক্যাল জোন বুলি ক'ব এইখিনি এৰিয়া সো ট্ৰপিক্যাল জোন কৰপৰা কলৈকে পৰে সো এক্স্যাক্টলি 23.5 নৰ্থৰ পৰা আপুনি 23.5 ডিগ্ৰী সাউথলৈকে আপুনি পাব ট্ৰপিক্যাল জোন বুলি ওকে আচ্ছা তো ইয়াৰে ভিতৰত যিবোৰ ডেজাৰ্ট পৰিব হেবোৰ আমি ট্ৰপিক্যাল ডেজাৰ্ট হিচাপে চাবলৈ যাম তাৰে পিছত অকমান ইয়াতে বুজাইছো যেটো আপুনি দেখিছে এই যে ৰেড কালাৰ ব্লু কালাৰ যে লাইনডাল দেখিছে এটা ট্ৰপিক অফ ক্যান্সাৰ আছিল সেম এটা আপোনাৰ ট্ৰপিক অফ কেপ্ৰিকৰ্ন আছিল তলৰ ফালে ঠিক আছে তো এইটো 23.5 হয় ইয়াতে আপুনি এক্স্যাক্টলি 20 ডিগ্ৰী মান পালে হয় এটা 20 ডিগ্ৰী মান পালে হয় আপুনি 20 ডিগ্ৰীৰ পৰা এইফালে আপুনি 30 মান পালে হয় নহয় জানো তো এইখিনি এৰিয়াক আপোনাৰ কোৱা যায় সাব ট্ৰপিক্যাল জোন বুলি যত একচুয়ালি সূৰ্যৰ ৰশ্মি বা হয়তো সূৰ্যৰ তাপ আপোনাৰ গভীৰভাৱে পৰিব আপোনাৰ এইটো এৰিয়াত ঠিক আছে আৰু সেম এখিনিও এৰিয়াত আপোনাৰ পাব সাব ট্ৰপিক্যাল জোন তো সাব ট্ৰপিক্যাল জোন আপুনি 20 পৰা 30 ডিগ্ৰী নৰ্থৰ পৰা লৈ পিনে 20 পৰা 30 ডিগ্ৰী আপুনি সাউথতো পাব আপুনি ট্ৰপিক্যাল জোন বুলি বা সাব ট্ৰপিক্যাল জোন বুলি ওকে ট্ৰপিক্যাল জোন কি আছিল ট্ৰপিক্যাল জোন আছিল আমাৰ 23.5 ডিগ্ৰী নৰ্থৰ পৰা 23.5 ডিগ্ৰী সাউথলৈকে আছিল ট্ৰপিক্যাল জোন যেটো আমি এক্স্যাক্টলি এখিনি পাৰ্ট আমি দেখাই আছিলো ওকে তো এটো বুজা হৈ গল দেন আৰু যদি ওপৰৰ ফালে গৈ থাকে তেনেহলে আপুনি এইফালে পাব 66.5 ডিগ্ৰী নৰ্থ আৰু সেম কেস আপুনি তলৰ ফালে পাব 66.5 ডিগ্ৰী সাউথ ওকে 66.5 ডিগ্ৰী নৰ্থৰ ওপৰৰ ফালে আপুনি যেতিয়া পাব এটো পাৰ্টক কোৱা যায় একচুয়ালি আপোনাৰ আৰ্টিক সাৰ্কেল বুলি ওকে তো এটো আপুনি দেখিছে নামটো আৰ্টিক তো আৰ্টিক সাৰ্কেল বুলি কোৱা যাব এখিনি পাৰ্টক সেম ইজ দা কেস 66.5 ডিগ্ৰী সাউথৰ পৰা তলৰ ফালে যদি আহে আপুনি তেনলে এখিনি পাৰ্টক পাব আপুনি এন্টাৰ্কটিক সাৰ্কেল বুলি কোৱা যায় নামটো দেখিছে আপুনি এন্টাৰ্কটিক এটা সাৰ্কেল বুলি এটা ইউজ কৰিব তেওঁলোকে ঠিক আছে তেনেকে সিমিলাৰলি আৰু যদি মই আগুৱাই আহো এইফালে আপুনি 90 ডিগ্ৰী পাব 90 ডিগ্ৰী সাউথ পাব এইফালে সেম কেস 90 ডিগ্ৰী আপুনি নৰ্থ পাব ওকে 90 ডিগ্ৰী নৰ্থ পাব 90 ডিগ্ৰী নৰ্থ টু কোৱা যায় একচুয়ালি আপোনাৰ নৰ্থ পোল বুলি হে কাৰণে আৰু 90 ডিগ্ৰী সাউথ টু কোৱা যায় আপোনাৰ সাউথ পোল বুলি ওকে আচ্ছা এই ইকুৱেটৰ ডালে আপোনাৰ ওয়াৰ্ল্ডখনক ডিভাইড কৰে দুটা পাৰ্টত এটা ওপৰৰ পাৰ্টখিনি আমি কি বুলি কওঁ নৰ্দাৰ্ণ হেমিস্ফিয়াৰত পৰে বুলি কওঁ আৰু তলখিনি আমি সাউদাৰ্ণ হেমিস্ফিয়াৰত পৰে বুলি কওঁ ঠিক আছে সেম ইজ দা কেস আপুনি যেটো ইয়েলো কালাৰ লাইন দেখিছে এইডাল লাইন তললৈকে গৈ আছে আপোনাৰ ইয়াতে এন্ড হৈছে আপোনাৰ ঠিক আছে নৰ্থ পোলৰ পৰা সাউথ পোললৈকে টাচ কৰিছে লাইনডাল এইডালক কোৱা যায় আপোনাৰ প্ৰাইম মেৰিডিয়ান বুলি যেটো নাম দেখিছে আপুনি প্ৰাইম মেৰিডিয়ানে আপোনাৰ পৃথিৱীখনক ইষ্টাৰ্ণ হেমিস্ফিয়াৰ আৰু ৱেষ্টাৰ্ণ হেমিস্ফিয়াৰত ভাগ কৰি দিয়ে আচ্ছা এতিয়া ডেজাৰ্ট টপিক হয় আমাৰ ডেজাৰ্ট মানে কি বুজো ডেজাৰ্ট হয় এনেকুৱা এটা বেৰেন পিস অফ ল্যান্ড বা এনেকুৱা এটা খালি ঠাই যত আপুনি হয়তো ভেজিটেশন কম দেখিব লেস ৰেইনফল দেখিব বা আপুনি তাতে মানুহৰ জনবহুল হিচাপে আপুনি দেখা নাপায় তাতে বা আপোনাৰ হয়তো কিছুমান স্পেশাল ভেৰাইটি অফ প্লেন্টস হ'ব যিবিলাক প্লেন্টসে কম পানী বিচাৰে আপোনাৰ ঠিক আছে তেনেকুৱা ডেজাৰ্ট বুলি আমি ডেফিনেশনটো তেনেকৈ দিও একচুয়ালি ডেজাৰ্ট হেতু ডেফিনেশন নহয় ডেজাৰ্ট মানে এনেকুৱা হয় যেটো এটা পাৰ্টিকুলাৰ পিস অফ ল্যান্ড যত বছৰিকী বৰষুণ
25 সেন্টিমিটাৰ বা তাতকৈ যদি কম হয় সেইটো পিস অফ ল্যান্ডক আমি কি বুলি কওঁ এক্স্যাক্টলি ডেজাৰ্ট বুলি কওঁ ওকে তো ডেজাৰ্ট কি বুজিলো আমি ডেজাৰ্ট মানে এনেকুৱা এটা ল্যান্ড সাৰফেস বা এনেকুৱা এটা পিস অফ বেৰেন ল্যান্ড য'ত আপোনাৰ 25 সেন্টিমিটাৰ বা তাতকৈ কম এনুৱেল ৰেইনফল যদি হয় বা 25 সেন্টিমিটাৰ পাব পাৰে কেতিয়াবা হয়তো আপুনি পাব পাৰে 10 ইঞ্চ হিচাপে পাব পাৰে ওকে তো এক্স্যাক্টলি সেম বস্তুৱে বুজায় 10 ইঞ্চ বা 25 সেন্টিমিটাৰকৈ কম আৰু বৰ্তমান পৃথিৱীৰ যিমানখিনি মাটি দেখিছে আপুনি যিবিলাক হোৱাইট সাৰফেস দেখিছে এই গোটেইবোৰ আপোনাৰ ল্যান্ড সাৰফেসে হয় নিশ্চয় এইবোৰ আপোনাৰ ল্যান্ড সাৰফেস তো ইয়াতে আপুনি ডেজাৰ্ট হিচাপে চাবলৈ গ'লে পৃথিৱীৰ 1/3 অফ দ্য ল্যান্ড সাৰফেস ডেজাৰ্ট হয় আপোনাৰ তো যেহেতু গ্লোবেল ওয়াৰ্মিঙৰ কাৰণে আপোনাৰ বিৰাট বেছি গৰম হৈ গৈ আছে আৰু বৰষুণো দেখা পাইছো আপুনি বহুত একদমই নোহোৱা নিচিনা হৈছে আপোনাৰ বৰষুণ তো হেতুৰ কাৰণে পৃথিৱী বহুখিনি ভাগ এতিয়া আপোনাৰ ডেজাৰ্টত পৰিগণিত হ'বলৈ ধৰিছে আপোনাৰ তো বৰ্তমান ডাটা হিচাপে ক'বলৈ হ'লে 1/3 অফ দ্য ল্যান্ড সাৰফেস বৰ্তমান পৃথিৱীৰ আপোনাৰ ডেজাৰ্টত পৰে ঠিক আছে তো ডেজাৰ্টৰ ডেফিনিশ্যন বুজি পালো 25 সেন্টিমিটাৰকৈ কম এনুৱেল ৰেইনফল হ'লে ডেজাৰ্ট বুলি কোৱা যায় ঠাইখিনিক আৰু বৰ্তমান 1/3 অফ দ্য ল্যান্ড সাৰফেস তোমাৰ ডেজাৰ্টত আছে বুলি কোৱা যায় ওকে আচ্ছা মন ৰাখিব এইখিনি পাৰ্টত যিবিলাক আমি ডেজাৰ্ট দেখা পাম সেই ডেজাৰ্ট বিলাকক কোৱা যায় আপোনাৰ সাব ট্ৰপিকেল ডেজাৰ্ট বুলি ওকে সেইখিনি ডেজাৰ্টক কোৱা যায় আপোনাৰ সাব ট্ৰপিকেল ডেজাৰ্ট বুলি ওকে তো গাইজ ডেজাৰ্ট একচুৱেলি আপোনাৰ চাৰিটা ভাগৰ থাকে তো কিমানটা টাইপৰ ডেজাৰ্ট থাকে ডেজাৰ্ট আপোনাৰ চাৰিটা টাইপৰ সেই কাৰণে এক্সামত কোৱেশ্চন আপোনাৰ ইয়াৰ পৰা বহুত আহে কিহৰ কাৰণে ইয়াতে অপচন চাৰিটা বনাবৰ কাৰণে বিৰাট সহজ তো ডাইৰেক্টলি কেতিয়াবা সুধিব পাৰে আপোনাক কি থৰ ডেজাৰ্ট আপোনাৰ কোনখন টাইপ অফ ডেজাৰ্টত পৰে বা সাহাৰা ডেজাৰ্ট কোনখন টাইপ অফ ডেজাৰ্টত পৰে আটাকামা ডেজাৰ্ট কোনখন ডেজাৰ্টৰ টাইপত পৰিব পাৰে আপোনাৰ হেতু কোনটো হ'ব আপোনাৰ সাব ট্ৰপিকেল ডেজাৰ্ট কোনখন ডেজাৰ্ট হয় আপোনাৰ এইখিনি এৰিয়া যিবোৰ ডেজাৰ্ট আপুনি দেখিব বা এইখিনি এৰিয়াত আপুনি যিবোৰ ডেজাৰ্ট দেখিব এইবিলাক ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেল এৰিয়াত পৰিব আপোনাৰ ওকে গাইজ তো এইখিনি আমি সাব ট্ৰপিকেল ডেজাৰ্টত পোৱা যাব এইখিনি নেক্সট আমি চাম সাব ট্ৰপিকেল হ'ল নেক্সট সেকেন্ড নাম্বাৰ ডেজাৰ্ট হয় আপোনাৰ পোলাৰ ডেজাৰ্ট তো ইয়াতে পোলাৰ ডেজাৰ্ট আপুনি যিবিলাক পোলাৰ ৰিজনছত যিবোৰ ডেজাৰ্ট দেখিব এইখিনি পাৰ্ট হ'ব পোলছ হয় আপোনাৰ নৰ্থ পোল আৰু আমি জানো যে এইখিনি পাৰ্টক আমি কওঁ সাউথ পোল বুলি তো এইখিনি পাৰ্টত যিবোৰ ডেজাৰ্ট দেখিব সেইটো আপোনাৰ পোলাৰ ডেজাৰ্ট বুলি কোৱা যায় ওকে তো যেনেকৈ আমি ইকুৱেটৰত জানো যে ইকুৱেটৰত আপোনাৰ খুব বেছি ৰ'দ পৰে যিমানে আপুনি ওপৰৰ ফালে গৈ থাকিব বা যিমানে আপুনি তলৰ ফালে গৈ থাকিব সেইটো হিচাপে আপোনাৰ লাহে লাহে ঠাণ্ডাৰ অনুভৱটো আহা ষ্টাৰ্ট হৈ যাব আপোনাৰ ওকে তো যেতিয়া মই সাব ট্ৰপিকেলটো ক্ৰছ কৰিলো মানে এইখিনি পাৰ্ট অলমোষ্ট ক্ৰছ কৰাৰ পিছত আপুনি লাহে লাহে এইটো এৰিয়াত ঠাণ্ডা এৰিয়াত পৰিব আপোনাৰ সেইকাৰণে আমি জানো যে ৰাছিয়াৰ ওপৰৰ পাৰ্টখিনি ঠাণ্ডা হয় বা ইউৰোপিয়ান নেশ্যনছবিলাক আপোনাৰ ঠাণ্ডা নেশ্যনছত পৰে আপোনাৰ ওকে তো এইখিনি ঠাইত যিবিলাক ডেজাৰ্ট দেখিব আপুনি সেইবোৰ ডেজাৰ্টক কোৱা যায় আপোনাৰ কোল্ড উইণ্টাৰ ডেজাৰ্ট কোনটো ঠাইত স্যাৰ তো এক্স্যাক্টলি আপুনি ক'বলৈ হ'লে এই সাব ট্ৰপিকেলৰ এৰিয়াৰ পৰা লৈ পিনে আপোনাক যে দেখাইছিলোঁ মই আৰ্টিক সাৰ্কেললৈকে সেম কেছ ইয়াতে আপোনাৰ সাব ট্ৰপিকেল এৰিয়াটো লৈ পিনে তলৰ ফালে আপুনি যেটো মই দেখাইছিলোঁ এণ্টাৰ্কটিক সাৰ্কেললৈকে ঠিক আছে তো স্যাৰ এইখিনিৰ পৰা লৈ পিনে এইখিনিৰ পৰা লৈ পিনে এইটো এৰিয়ালৈকে মানে এইখিনি এৰিয়াত যিবিলাক ডেজাৰ্ট দেখিব আপুনি তো এইবিলাক ডেজাৰ্ট আপোনাৰ পৰিব কোল্ড উইণ্টাৰ ডেজাৰ্ট বুলি ওকে তো আমি বুজিবলৈ সাব ট্ৰপিকেল ডেজাৰ্ট কোড হ'ব সাব ট্ৰপিকেল ডেজাৰ্ট যিখিনি আপোনাৰ ইকুৱেটৰৰ আশপাশত লাই কৰা ডেজাৰ্টবোৰ সাব ট্ৰপিকেল ডেজাৰ্ট দেন আপোনাক কৈছোঁ পোলাৰ ডেজাৰ্ট ওপৰৰ ফালে আৰু তলৰ ফালে আপুনি পোলাৰ ডেজাৰ্টছবোৰ দেখিব কাৰণ পোলছ ইয়াতে আছে কোল্ড উইণ্টাৰ ডেজাৰ্ট মানে আমি বুজিবলৈ যিবিলাক টেম্পাৰেট জোনছত পৰে টেম্পাৰেট জোনছ কিমানৰ পৰা কিমানলৈকে 23.5 নৰ্থৰ বা সাউথৰ দুফালৰ পৰা লৈ পিনে 66.5 ডিগ্ৰী নৰ্থৰ বা সাউথৰ দুইফালে তো এইখিনি আপোনাৰ পৰিব একচুৱেলি টেম্পাৰেট জোনছ য'ত আমি কোল্ড উইণ্টাৰ ডেজাৰ্টবোৰ পাম সেম কেছ আপোনাৰ চতুৰ্থ নম্বৰ ডেজাৰ্ট যিখন আপোনাক দেখা যাব সেই চতুৰ্থ নম্বৰ ডেজাৰ্ট হয় আপোনাক কোৱা যায় কোষ্টেল ডেজাৰ্ট বুলি ওকে কোষ্টেল ডেজাৰ্ট যিবোৰ সাগৰৰ কাষৰ এৰিয়া তো তাতে যদি আপোনাৰ কিবা ডেজাৰ্ট ফৰ্ম হোৱা দেখা পাইছে বিকজ অফ লেছ ৰেইনফল তো তেনেহ'লে সেইবোৰ ডেজাৰ্ট আমি কোষ্টেল ডেজাৰ্ট বুলি কোৱা যাব যেনেকৈ আমি অলপ পিছত পঢ়িবও চাম যে এইখিনিমান পাৰ্টত আমি ডেজাৰ্ট পাম এইটো সাগৰৰ কাষৰ এৰিয়া দেন আমি এইখিনিমান পাৰ্টত আমি ডেজাৰ্ট পাম এইবোৰ ডেজাৰ্টক আমি কোষ্টেল ডেজাৰ্ট বুলি ক'ম ঠিক আছে তো গাইজ আমি বুজি পালোঁ কিমানটা টাইপৰ ডেজাৰ্ট থাকে আচ্ছা এতিয়া ডেজাৰ্ট বুলি কোৱাৰ লগে লগে আপুনি এইখন আপোনাৰ ডাইৰেক্ট মেপ হয় ডেজাৰ্টৰ কাৰণে এতিয়া ভালদৰে মোৰ লগত এটা এটাকৈ চোৱা ষ্টাৰ্ট কৰিব আপুনি আপোনাক মই ধুনীয়াকৈ পৃথিৱীৰ টপ 10 ডেজাৰ্টছ কেইখন কেনেকৈ আপুনি বাই দ্য এণ্ড অফ দ্য ক্লাছ নিজে মুখস্থ কৰি পিনে নিজকে সুধিবও পাৰিব আচ্ছা
পোনপ্ৰথমতে এটা সকলোৰে ভুল হয় চাগে যে সকলোতকৈ ডাঙৰ ডেজাৰ্ট পৃথিৱীত যদি সোধা যায় বহুতে এনসাৰ কয় সাহাৰা ডেজাৰ্ট বুলি বাট আজি মই কৈছো একচুয়ালি সাহাৰা ডেজাৰ্ট পৃথিৱীৰ ভিতৰত সকলোতকৈ ডাঙৰ ডেজাৰ্টত নপৰে আপোনাৰ ঠিক আছে তো যদি কেতিয়াবা সোধে আপোনাক সকলোতকৈ ডাঙৰ ডেজাৰ্ট কি হয় আপোনাৰ দেন পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডেজাৰ্ট হয় আপুনি তলৰ ফালে দেখিছে নাই এইফালে বুজি পাইছে তো পৃথিৱীৰ সকলোতকৈ ডাঙৰ ডেজাৰ্ট কি হয় আপোনাৰ এণ্টাৰ্কটিক ডেজাৰ্ট তো এণ্টাৰ্কটিকা হয় আপোনাৰ এণ্টাৰ্কটিকাৰ ডেজাৰ্টখন এতিয়া স্যাৰ এণ্টাৰ্কটিকা কিয় ডেজাৰ্ট হ'ল ডেফিনেশ্যনটো মনত কৰক আপুনি ডেফিনেশ্যন মই কি কৈছিলো এনেকুৱা এটা পিস অফ ল্যান্ড য'ত 25 সেন্টিমিটাৰ বা 10 ইঞ্চতকৈ এনুৱেল ৰেইনফল যদি হয় তাতে আপোনাৰ কোৱা যায় ডেজাৰ্ট বুলি ওকে সো এতিয়া এণ্টাৰ্কটিকাত আপোনাৰ লেছ ৰেইনফল হোৱা কাৰণে তাতে আপোনাৰ বৰফ বেছি হয় ইভেন আমি জানো যে এণ্টাৰ্কটিকাৰ আপোনাৰ ল্যান্ড সাৰফেসৰ ফালৰ পৰা 98% ল্যান্ড সাৰফেস এণ্টাৰ্কটিকাৰ বৰফেৰে আবৰা আছে আৰু পৃথিৱীৰ ভিতৰত 90% ফ্ৰেশ ওয়াটাৰ আপুনি একমাত্ৰ এণ্টাৰ্কটিকাত পাব বুজি পাইছে গাইস তো পৃথিৱীৰ ভিতৰত 90% ফ্ৰেশ ওয়াটাৰ আপুনি একমাত্ৰ এখন ডেজাৰ্টৰ পৰাই পাব এণ্টাৰ্কটিকা ডেজাৰ্ট আৰু যেহেতু এণ্টাৰ্কটিকাত কোনো মানুহ বাস নকৰে এণ্টাৰ্কটিকাত জাস্ট আপোনাৰ ডিফাৰেন্ট কান্ট্ৰি বিলাকৰ ৰিসাৰ্চ ষ্টেচনছ বোৰ আছে আপোনাৰ ওকে তো তেওঁলোকে মনিটৰ কৰিবৰ কাৰণে পৃথিৱীৰ হাও বিলাক তো তেওঁলোকে ৰিসাৰ্চ ষ্টেচনছ বোৰ বহাইছে আপোনাৰ এণ্টাৰ্কটিকাত ঠিক তেনেদৰে সকলোতকৈ ডাঙৰ ৰিসাৰ্চ ষ্টেচন এণ্টাৰ্কটিকাত যেটো আছে এটো ইউএছএ ৰিসাৰ্চ ষ্টেচন হয় আপোনাৰ আৰু হেতু ৰিসাৰ্চ ষ্টেচনৰ নাম হয় আপোনাৰ ম্যাক মুৰডো ৰিসাৰ্চ ষ্টেচন ওকে ম্যাক মুৰডো ৰিসাৰ্চ ষ্টেচন যদি কেতিয়াবা এণ্টাৰ্কটিকাৰ বিষয়ে বুজিবলৈ আৰু ইচ্ছা আছে তেনে নিশ্চয় কমেন্টত লিখিব যে এণ্টাৰ্কটিকা পঢ়াই দিব লাগে বুলি তো ধুনিয়াকৈ আপোনাৰ এণ্টাৰ্কটিকা খনম ধুনিয়াকৈ পঢ়াই দিব আপোনাক তো ম্যাক মুৰডো ৰিসাৰ্চ ষ্টেচন সকলোতকৈ ডাঙৰ ৰিসাৰ্চ ষ্টেচন আছে আপোনাৰ এণ্টাৰ্কটিকাৰ ভিতৰতে ওকে তো বুজি পালো তো এণ্টাৰ্কটিকা গুটে বৰফেৰে আবুৰা হয় বেৰেন পিস অফ ল্যান্ড হয় তাত ৰেইনফল হয়তো কম তো হেতু কাৰণে সকলোতকৈ ডাঙৰ ডেজাৰ্টত আপোনাৰ এণ্টাৰ্কটিকা পৰে তো ইয়াতে মই লগাই দিছো এতিয়া বৰ্তমান নাম্বাৰ 1 বুলি সকলোতকৈ ডাঙৰ ডেজাৰ্ট তো স্যাৰ এণ্টাৰ্কটিকা কেনেকুৱা ধৰণৰ ডেজাৰ্ট হ'ব তো এণ্টাৰ্কটিকা হ'ব আপোনাৰ পলাৰ ডেজাৰ্ট কাৰণ এটো পোলছত লাই কৰি আছে তো সাউথ পোলত লাই কৰাৰ কাৰণে আপোনাৰ এখন পোলাৰ ডেজাৰ্ট বুলি আমি জানিম তো সেকেন্ড বিগেষ্ট ডেজাৰ্ট ইন দা ওয়াৰ্ল্ড কি হ'ব আপুনি যেটো ওপৰৰ পাৰ দেখা পাইছে ওপৰৰ পাৰ দেখিছে এখিনি কি আছিল স্যাৰ তো এখিনি স্যাৰ আৰ্কটিক সাৰ্কেলৰ ওপৰৰ পাৰখিনি তো এখিনি কি হয় এইটো হয় তোমাৰ আৰ্কটিক ডেজাৰ্ট তো পৃথিৱীৰ সেকেন্ড বিগেষ্ট ডেজাৰ্ট হয় আপোনাৰ আৰ্কটিক ডেজাৰ্টখন এতিয়ালৈকে আপুনি সাহাৰাৰ নাম শুনাই নাই ঠিক আছে তো ফাৰ্ষ্টটো নহয় সেকেন্ডটো আপোনাৰ সাহাৰা ডেজাৰ্টৰ নাম নপৰে তো আৰ্কটিক ডেজাৰ্ট বুলি কোৱাৰ লগে এটা স্পেশাল ফ্যাক্টৰ আছে যত আপোনাৰ 6 মাহ গৰম হয় 6 মাহ ঠাণ্ডা হয় আৰু ইয়াতে ৰেইনফল বিৰাতে কম হয় আপোনাৰ গুটেখিনি এৰিয়া আপোনাৰ কভাৰ্ড উইথ আইস হৈ আছে ইয়াতে আৰ্কটিক ডেজাৰ্ট বুলি ক'লে আপোনাৰ একমাত্ৰ এখন কন্টিনেন্ট বা এটা ঠাই নহয় আৰ্কটিক ডেজাৰ্টত আপোনাৰ বহুখিনি ঠাই পৰে যেনেকৈ আপোনাৰ ইউএছ এৰ আলাস্কা পাৰ্ট পাব কেনেডাৰ পাৰ্ট আপুনি ইয়াতে দেখিব নৰ্দাৰ্ণ পাৰ্ট অফ ৰাছিয়া দেখিব আপুনি ইয়াতে কাষতে আপুনি সুইডেন দেখিব এইফালে আপুনি গ্ৰীনল্যান্ড দেখিব তো তেনেকৈ আপুনি গুটেখিনি পাৰ্টে একচুয়ালি আৰ্কটিক ডেজাৰ্টৰ ভিতৰত কভাৰ হৈ আছে সৰু সুৰা সকলোবোৰ কান্ট্ৰিৰ অলপ অংশ আপুনি ওপৰৰ ফালে দেখিব আৰ্কটিক ডেজাৰ্টত তো এইখিনি আপুনি আৰ্কটিক ডেজাৰ্টৰ ফালৰ পৰা ক'লো যে 6 মাহ ইয়াতে সামাৰ ডেজ 6 মাহ আপোনাৰ গৰমৰ দিন 6 মাহ ঠাণ্ডাৰ দিন আৰু এইখন পৃথিৱীৰ ভিতৰত সেকেন্ড বিগেষ্ট ডেজাৰ্টত পৰে থাৰ্ড বিগেষ্ট ডেজাৰ্ট বুলি কোৱাৰ লগে আমাৰ সকলোৰ কাৰণে পপুলাৰ ডেজাৰ্ট এইখন হয় আপোনাৰ থাৰ্ড বিগেষ্ট ডেজাৰ্ট আৰু এইখিনি স্যাৰ কোড পৰিছে এটো দেখিছে নাই এটো এইখিনি এৰিয়াত তো তাৰ মানে এটো আপোনাৰ সাব ট্ৰপিকেলত পৰে বুজি পাইছে তো যদি কোৱেশ্চনটো খুধে এনেকৈ যে সকলোতকৈ ডাঙৰ সাব ট্ৰপিকেল ডেজাৰ্ট কি হয় তেনে হলে এই যে এইখন হ'ব আপোনাৰ সকলোতকৈ ডাঙৰ এনে যদি সাব ট্ৰপিকেল ওয়াৰ্ডটো নাই জাস্ট নৰ্মেল ডেজাৰ্ট বুলি খুদিছে তেনে হলে আপোনাৰ এনসাৰটো এণ্টাৰ্কটিকা ডেজাৰ্ট হ'ব আপোনাৰ এনসাৰ ওকে আৰু খুদিব পাৰে এনেকুৱাকৈ যে পৃথিৱীৰ সকলোতকৈ ডাঙৰ হট ডেজাৰ্ট কোনখন হয় তো তেনে হলে হট ডেজাৰ্ট ক'ত হ'ব এতিয়া সাব ট্ৰপিকেল এৰিয়াত য'ত আপোনাৰ ধুনিয়াকৈ সূৰ্যৰ তাপ পৰে হয় নাই তো এই কাৰণে এইখিনি এৰিয়াত সাব ট্ৰপিকেল এৰিয়াখিনি আপোনাৰ গৰমৰ ডেজাৰ্ট হয় তো এইখিনি ডেজাৰ্ট যেটো আপুনি দেখিছে এইখন হয় আপোনাৰ সাহাৰা ডেজাৰ্ট ওকে এইখন আপোনাৰ সাহাৰা ডেজাৰ্ট পৃথিৱীৰ ভিতৰত থাৰ্ড বিগেষ্ট আৰু গৰমৰ ভিতৰত আপোনাৰ প্ৰথমখন সকলোতকৈ ডাঙৰ গৰম ডেজাৰ্টত পৰিব বাকি সাহাৰা ডেজাৰ্ট কোনখন কান্ট্ৰিত অন্তৰ্ভুক্ত হৈ পিনে আছে হেতু এক্স্যাক্টলি কোৱেশ্চন আপোনাৰ তাত নাহে কেতিয়াও ঠিক আছে হেতু মন ৰাখিব আপুনি আৰু যদি এনে জানে কি আপুনি সাহাৰা ডেজাৰ্ট কিমানখন কান্ট্ৰিৰ মাজেৰে যায় তেনে হলে এইখন আপুনি জানিব লাগিব 11খন কান্ট্ৰিৰ টাচ কৰে আপোনাৰ সাহাৰা ডেজাৰ্টে ওকে আৰু এটো সকলোতকৈ ডাঙৰ হট ডেজাৰ্টত পৰে আপোনাৰ এটো তিনিখন কলো মই 4 নম্বৰখন কোৱাৰ লগে এইখন 4 নম্বৰখন কোৱাৰ লগে আপোনাৰ এইখন পৰিব এইখন আপোনাৰ
দেখিছে ইয়াতে এটো এছিয়াৰ ফালে আহিছে আপোনাৰ ওকে আৰু এখন ডেজাৰ্টৰ নাম কি হয় স্যাৰ এখন ডেজাৰ্টৰ নাম হয় আপোনাৰ আৰাবিয়ান ডেজাৰ্ট তো আৰাবিয়ান ডেজাৰ্ট আপুনি মিডল ইষ্ট কান্ট্ৰিজৰ তাতে আপুনি দেখিব আৰু ইয়াতে অলমোস্ট আপুনি আৰাবিয়ান ডেজাৰ্টৰ কথা ক'বলৈ হলে পৃথিৱীৰ এখন সেকেন্ড হটেষ্ট ডেজাৰ্ট হয় ডাঙৰৰ ফালৰ পৰা এনে সিকোয়েন্স ওয়াইজত 4 নম্বৰত পৰিব আৰু গৰমৰ ফালৰ পৰা আপোনাৰ সেকেন্ড বিগেষ্টত পৰিব আপোনাৰ হট ডেজাৰ্টত ওকে তো এইখিনি আপুনি মনত ৰাখিব আৰু এই যেটো আপুনি আৰাবিয়ান ডেজাৰ্ট দেখিছে আৰাবিয়ান ডেজাৰ্টৰ স্পেশালিটি এটা আছে আপোনাৰ ইয়াতে আপোনাৰ অইল ৰিজাৰ্ভ খুব ভাল হয় এটো এৰিয়াত আৰু লগতে সালফাৰ ডিপোজিট এই ডেজাৰ্টৰ ভিতৰত আপুনি বহুখিনি দেখিব ওকে তো ইয়াতে আমি 1 2 3 4 চাৰিখন পঢ়িলো এবাৰ ৰিভাইজ কৰিছো এন্টাৰ্কটিকা আৰ্কটিক সাহাৰা এন্ড এতিয়া আৰাবিয়ান পঢ়িলো তো হৈ গল এতিয়া তো গাইস 5 নম্বৰত আমি চাম এতিয়া গোবি ডেজাৰ্ট ওকে সুন্দৰ নাম হয় গোবি তো গোবি ডেজাৰ্ট কোড পৰে আপোনাৰ সাইটো চাইনা প্লাস মংগোলিয়াত পৰে আপোনাৰ গোবি ডেজাৰ্ট কিন্তু মেজৰলি কোড পৰে মেজৰলি আপোনাৰ মংগোলিয়াত পৰে আৰু মংগোলিয়া আপোনাৰ পৃথিৱীৰ ভিতৰত সেকেন্ড বিগেষ্ট ল্যান্ডলকড কান্ট্ৰি হয় আপোনাৰ ওকে তো এটো মনত ৰাখিব মংগোলিয়া আপোনাৰ সেকেন্ড বিগেষ্ট ল্যান্ডলকড কান্ট্ৰি হয় আপোনাৰ পৃথিৱীৰ ফালৰ পৰা মংগোলিয়া ফাৰ্স্ট কি হয় যদি জানে নিশ্চয় কমেন্ট সেকশনত লিখি দিয়ক এতিয়া আচ্ছা আৰু মংগোলিয়া স্পেশালিটি কি হয় আপোনাৰ ঠাণ্ডাৰ টাইমত ঠাণ্ডা হয় গৰমৰ টাইমত গৰম হয় আৰু এই গোবি ডেজাৰ্টখন আপোনাৰ তাৰে যদি আপুনি খুদে এখন কেনেকুৱা ধৰণৰ ডেজাৰ্ট হয় তেটো কোল্ড উইন্টাৰ ডেজাৰ্টত পৰিব আপোনাৰ ওকে আৰু এই কাখে কাখে আপুনি এটা নদীও যোৱা দেখিব চাইনাৰ ফালৰ পৰা সেই নদীটোৰ নাম হয় আপোনাৰ হুৱাং হে বুলি ওকে হুৱাং হে আমাৰ পৃথিৱীৰ থাৰ্ড লংগেষ্ট ৰিভাৰত পৰে আফটাৰ নীল এণ্ড এমাজন ওকে তো এইটো আমি বুজি পালো যে এখন সাৰ কোল্ড উইন্টাৰ ডেজাৰ্ট হয় মংগোলিয়া আৰু চাইনাত পৰে আপোনাৰ আৰু মংগোলিয়া আপোনাৰ সেকেন্ড বিগেষ্ট ল্যান্ডলক কান্ট্ৰি আছিল আৰু গোবি ডেজাৰ্টখনৰ কথা ক'বলৈ হলে এক্স্যাক্টলি আপোনাৰ এছিয়াৰ এখন সেকেন্ড বিগেষ্ট ডেজাৰ্টত পৰিব তাৰ মানে আৰু এখন আছিল আপোনাৰ 5 নম্বৰত ওকে ওকে 6 নম্বৰ ডেজাৰ্ট বুলি কোৱাৰ লগে দিস ইজ ওভাৰ হিয়াৰ সাউথ আমেৰিকাৰ ফালে আমি দেখিম এইখন ডেজাৰ্ট এখন ডেজাৰ্ট হয় আপোনাৰ কন্টিনেন্ট ওয়াইজ চাবলৈ গলে সাউথ আমেৰিকা ডেজাৰ্টখনৰ নাম কি হয় পেটাগনিয়ান ডেজাৰ্ট PATAGONIAN পেটাগনিয়ান ডেজাৰ্ট সাউথ আমেৰিকাত পৰে আৰু এনে যদি এক্সাক্ট লোকেশন লাগে তেনে হলে আপোনাৰ এটো আৰ্জেন্টিনা প্লাস চিলি এৰিয়াটোত পাব আপুনি ওকে এখন আপোনাৰ পৃথিৱীৰ ভিতৰত আপোনাৰ 6th লাৰ্জেষ্ট ডেজাৰ্টত পৰে আপোনাৰ 7 লাৰ্জেষ্ট ডেজাৰ্ট কি হয় আপোনাৰ 7 লাৰ্জেষ্ট ডেজাৰ্ট পাব আপুনি এইখন দিস ইজ গ্ৰেট ভিক্টোৰিয়া ডেজাৰ্ট ওকে তো এইখন আপুনি পাব অস্ট্ৰেলিয়া ফালে গ্ৰেট ভিক্টোৰিয়ান ডেজাৰ্ট গ্ৰেট ভিক্টোৰিয়ান ডেজাৰ্ট ওকে আৰু তো লোকেশন ওয়াইজ অস্ট্ৰেলিয়া পাব আপুনি আৰু গ্ৰেট ভিক্টোৰিয়ান ডেজাৰ্টক আপুনি জানিব লাগে এখন ওয়াৰ্ল্ড ওয়াইল্ড লাইফ ফাণ্ডৰ ফালৰ পৰা আপোনাৰ এখন ইকো ৰিজন হিচাপেও আপোনাৰ ডিক্লেয়াৰ কৰা ডেজাৰ্ট হয় ওকে তো এইখিনি আপুনি মন ৰাখিব লাগিব তো এইখন হ'ব আপোনাৰ 7 নম্বৰ সকলোতকৈ ডাঙৰ ডেজাৰ্ট 8 নম্বৰ সকলোতকৈ ডাঙৰ ডেজাৰ্ট ক'ত পাব এতিয়া আপুনি আহিব লাগিব এইফালে এখন আপোনাৰ 8 নম্বৰ সকলোতকৈ ডাঙৰ ডেজাৰ্ট পপুলাৰ ডেজাৰ্ট হয় কালাহাৰি ডেজাৰ্ট আৰু কন্টিনেন্ট ওয়াইজ আফ্ৰিকাত পৰে আপোনাৰ আৰু যদি আপুনি কান্ট্ৰি ওয়াইজ জানিব বিচাৰে তেনে বোটসৱানা নামিবিয়া আৰু সাউথ আফ্ৰিকাত পৰিব আপোনাৰ কান্ট্ৰি ওয়াইজ ওকে আৰু যদি এইখিন ডেজাৰ্টৰ কথা যে স্পেশালিটি বিচাৰে তেনে এইখন ডেজাৰ্টৰ স্পেশালিটি হয় আপোনাৰ ডায়মণ্ডৰ কাৰণে স্পেশালিটি হয় ওকে গাইস তো যেনেকৈ আমি দেখা পালো কিছুমান স্পেশাল ফ্যাক্টসও আছে আপোনাৰ তো তেনেকৈ আপুনি এইখন ডেজাৰ্ট আপুনি ফেমাসলি ডায়মণ্ড বা হীৰাৰ কাৰণে আপোনাৰ বিখ্যাত হয় সেইকাৰণে আফ্ৰিকান কান্ট্ৰিবোৰ আপোনাৰ হীৰাৰ কাৰণে বিখ্যাত হয় আপোনাৰ আৰু এইখন ৰিভাৰতো আপোনাৰ এটা ফেমাস নদী এটা বৈ পিনে যায় হেতুক আমি অৰেঞ্জ ৰিভাৰ বুলি কওঁ অৰেঞ্জ ৰিভাৰ তেনে মন থাকিব কালা মানে ৰং এটা হয় অৰেঞ্জো এটা ৰং হয় তো কালাহাৰি ডেজাৰ্টৰ কাৰণে আপুনি অৰেঞ্জ ৰিভাৰটো মনত ৰাখিব লাগিব যেনেকৈ আপুনি গোবি ডেজাৰ্টৰ কাৰণে হুৱাং হেটো মনত ৰাখিছিলে আৰু বাকি এনে যদি ফিল্মত চাইছে আপুনি এখন মুভি গজনী মুভিখন যেন চাইছে আপুনি তাতে আপুনি তু মেৰি অধুৰি প্যাস যেটো গানটো আছিল হেটো আপোনাৰ কালাহাৰি ডেজাৰ্টতে শুটিং কৰা গৈছিল ওকে দেন আহক এতিয়া দেন নেক্সট আমি 9 নম্বৰত চাম দিস ডেজাৰ্ট এখন হয় আপোনাৰ গ্ৰেট
বেচিন BASIN বেচিন ডেজাৰ্ট তো এইখন আপোনাৰ গ্ৰেট বেচিন ডেজাৰ্ট বুলি কোৱা যাব গ্ৰেট বেচিন ডেজাৰ্টৰ খাস বাত যদি জানিব বিচাৰ তেনেহলে এইখন এক্স্যাক্টলি কন্টিনেন্ট ওয়াইজ নৰ্থ আমেৰিকাত পৰিব আৰু যদি আপুনি লোকেশন ওয়াইজ এনে কান্ট্ৰি জানিব বিচাৰে কান্ট্ৰি হলে আপোনাৰ ইউএসএত পৰিব গ্ৰেট বেচিন ডেজাৰ্ট ওকে তাৰে পিছত স্যাৰ এখন ডেজাৰ্ট আৰু ইয়াতে আছে দিস ইজ ওভাৰ হিয়াৰ এইখন হয় আপোনাৰ সিৰিয়ান ডেজাৰ্ট ওকে তো এইখন আপোনাৰ সৰুকে যখন দেখা পাইছে এইখন আপোনাৰ সিৰিয়ান ডেজাৰ্ট SIRIAN সিৰিয়ান ডেজাৰ্ট আৰু এইখনো আপোনাৰ কন্টিনেন্ট ওয়াইজ এছিয়াত পৰিব আৰু এনে কান্ট্ৰি ওয়াইজ যদি বিচাৰে তেনেহলে এটো সিৰিয়া প্লাস ইৰাক প্লাস জৰ্ডানত পৰিব আপোনাৰ ওকে তো সিৰিয়া প্লাস ইৰাক প্লাস জৰ্ডানত আপোনাৰ সিৰিয়ান ডেজাৰ্ট পৰিব তো আই হোপ এতিয়া আমি এবাৰ ৰিভাইজ কৰো কি টপ 10 কেনেকৈ আমি মুখস্থ কৰিছিলো সকলোতকৈ প্ৰথম আছিল আপোনাৰ এন্টাৰ্কটিক ডেজাৰ্ট ওকে সেকেন্ড বিগেষ্ট ডেজাৰ্ট আছিল আপোনাৰ কাৰণে আৰ্কটিক ডেজাৰ্ট থাৰ্ড বিগেষ্ট ডেজাৰ্ট আছিল আমাৰ কাৰণে সাহাৰা ডেজাৰ্ট ফোৰ্থ বিগেষ্ট ডেজাৰ্ট আছিল আমাৰ কাৰণে আৰাবিয়ান ডেজাৰ্ট ফিফথ বিগেষ্ট ডেজাৰ্ট আছিল আমাৰ কাৰণে গোবি ডেজাৰ্ট সিক্স ডাঙৰ আপোনাৰ ডেজাৰ্ট আছিল আমাৰ কাৰণে এইখন পেটাগোনিয়ান ডেজাৰ্ট সেভেন বিগেষ্ট ডেজাৰ্ট আমাৰ কাৰণে আছিল এইখন গ্ৰেট ভিক্টোৰিয়ান ডেজাৰ্ট আৰু 8 ডাঙৰ ডেজাৰ্ট আছিল আমাৰ কাৰণে কালাহাৰি ডেজাৰ্ট এখন 8 নম্বৰ এখন আছিল আপোনাৰ 7 নম্বৰ দেন 9th বিগেষ্ট ডেজাৰ্ট আছিল আমাৰ কাৰণে গ্ৰেট বেচিন ডেজাৰ্ট তো এখন 9 নম্বৰ আৰু 10 নম্বৰত আছিল আপোনাৰ এইখন সৰুকে দেখিছে দ্যাট ইজ সিৰিয়ান ডেজাৰ্ট ওকে তো গাইজ এনেকৈ আমি গোটেইখন ডেজাৰ্টে কভাৰ আপ কৰিছো এতিয়া অকনমান চাইছো এইফালে যদি মনত কৰিব বিচাৰিছে আপুনি গোটেইখিনি দেখাই পাইছে ইয়াতে এটা কাইন্ডলি স্ক্ৰিনশ্বট লৈ লব আপুনি এন্টাৰ্কটিকা ডেজাৰ্ট আপুনি দেখিছে পোলাৰ ডেজাৰ্ট হয় সাউথ পোলত লোকেশন হিচাপে পাব আৰ্কটিক ডেজাৰ্ট আপোনাৰ আকৌ পোলাৰ ডেজাৰ্টত পৰে নৰ্থ পোলত লোকেশন পাব সাহাৰা ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেলত পৰে হয় নাই সাহাৰা ডেজাৰ্ট যদি আপুনি দেখিছে ইয়াতে এটা আপোনাৰ সাব ট্ৰপিকেল এৰিয়াত পাব তো ইয়াতে আপোনাৰ হেতু কাৰণে দেখিছে যে আফ্ৰিকা কন্টিনেন্ট হিচাপে পাব আপুনি আৰাবিয়ান ডেজাৰ্ট কাখতে আছিল আপোনাৰ তো সাব ট্ৰপিকেল পাব আৰাবিয়ান ডেজাৰ্ট এছিয়াত সকলোতকৈ ডাঙৰ ডেজাৰ্টত পৰে আপোনাৰ আৰাবিয়ান ডেজাৰ্ট তো এটো মিডল ইষ্ট কান্ট্ৰিজ বিলাকত পাব আপুনি দেন গোবি ডেজাৰ্ট এছিয়াৰ সেকেন্ড আছিল চাইনা মংগোলিয়াৰ প্লেস আছিল এখন আপোনাৰ কোল্ড ডেজাৰ্ট হয় আৰু পেটাগোনিয়ানখনো কোল্ড ডেজাৰ্ট যদি আপুনি লোকেশন মনত আছে এখন সব তলৰ ফালে হয় আপোনাৰ ওকে তো আমি পোলৰ ফালে গৈ আছে এখিনি আপুনি টেম্পারেট জোনছত পৰে তো এই কাৰণে এখনো টেম্পারেট জোনছত পৰে সেই কাৰণে আপোনাৰ এই দুখন কোল্ড ডেজাৰ্ট হয় ওকে নেক্সট ইজ তো গোবি আৰু পেটাগোনিয়ান কোল্ড ডেজাৰ্ট এছিয়া হয় এখন সাউথ আমেৰিকা হয় নেক্সট গ্ৰেট ভিক্টোৰিয়ান ডেজাৰ্ট এখন আপোনাৰ অষ্ট্ৰেলিয়াত মই দেখাইছিলো অষ্ট্ৰেলিয়া টোটাল আপোনাৰ 5খন ডেজাৰ্ট ইম্পৰ্টেন্টলি পঢ়িব জানিব লাগিব ঠিক আছে আৰু গোটেইখন ডেজাৰ্ট অষ্ট্ৰেলিয়া কন্টিনেন্টখনৰ একদম মাজতে আছে মই ধুনিয়াকৈ অষ্ট্ৰেলিয়াও পঢ়াম কেতিয়াবা কমেন্টত যদি লাগে লিখি দিব মোক আচ্ছা দেন আপুনি কালাহাৰি ডেজাৰ্ট আপুনি একদম পুৰা আফ্ৰিকা ইকুৱেটৰ কাখত লাগি আছে যেহেতু তো হেতু কাৰণে কালাহাৰি ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেলত পৰিব কন্টিনেন্ট ওয়াইজ আফ্ৰিকা হয় গ্ৰেট বেচিন ডেজাৰ্ট আমি ওপৰৰ ফালে চাইছিলো নৰ্থ আমেৰিকাৰ ফালে এইখন আপোনাৰ গ্ৰেট বেচিন ডেজাৰ্ট আছিল তো নৰ্থ আমেৰিকা হ'ব আৰু যিখন এইখন যদি কোল্ড উইন্টাৰ হৈছে স্যাৰ এইখনো তাৰমানে কোল্ড উইন্টাৰে হ'ব হয় নাই তো এখানে এইখনো আপোনাৰ কোল্ড উইন্টাৰ পৰিছে আৰু এইখন আপোনাৰ নৰ্থ আমেৰিকাত আছে দেন সিৰিয়ান ডেজাৰ্ট সাব ট্ৰপিকেল পৰিব কাখতে লাগি আছিল আৰাবিয়ান ডেজাৰ্টৰ আৰু এইখন আপোনাৰ মিডল ইষ্টত পৰিব সেই কাৰণে এইফালে দেখিছে আপোনাৰ সিৰিয়ান ডেজাৰ্ট আৰাবিয়ান ডেজাৰ্ট কাখতে লাগি আছে আপোনাৰ ওকে এতিয়া নেক্সট তো আমি ডেজাৰ্ট ওয়াইজ অলৰেডি তো গম পালোৱে বাট কিছুমান টপ 10 ডেজাৰ্টৰ বাদেও যদি কিছুমান সৰু সৰু ডেজাৰ্ট এনে বিচাৰিছে জানিবৰ কাৰণে তেনেহলে আপুনি আৰু জানিব আৰাবিয়ান মই অলৰেডি ক'লো এছিয়াৰ ফালৰ পৰা গোবি মই অলৰেডি ক'লো দেন টাকলামাকান ডেজাৰ্ট আপুনি যদি বিচাৰিছে টাকলামাকান ডেজাৰ্ট আপুনি এইফালে পাব এখিনি পাৰ্টত এক্স্যাক্টলি টাকলামাকান ডেজাৰ্ট হয় টাকলামাকান ডেজাৰ্ট আপোনাৰ পৰিব আপোনাৰ চাইনাত ওকে চাইনাত পৰিব আপোনাৰ টাকলামাকান ডেজাৰ্ট তো গাইস এখিনিও আপুনি যেন কমসে কম লিখি থৈ দিয়ে ঠিক আছে দেন থাৰ্ড ডেজাৰ্ট আমি জানো থাৰ্ড ডেজাৰ্ট আপোনাৰ ইন্ডিয়া পাকিস্তানত পৰিব এখিনি এৰিয়াত আপুনি থাৰ্ড ডেজাৰ্ট দেখিব ইন্ডিয়া পাকিস্তানৰ এৰিয়াত ওকে দেন সিৰিয়ান ডেজাৰ্টৰ কাৰণে মই অলৰেডি ইয়াতে মই ক'লো আপোনাৰ দেন কাৰাকুম ডেজাৰ্ট এইফালে আপুনি দেখিব কাৰাকুম ডেজাৰ্ট আছে আপোনাৰ ওকে তো উজবেকিস্তানৰ ফালে আপুনি পাব আৰু এইফালে আপুনি পাব কিজেলকাম ডেজাৰ্ট ওকে তো এইখিনি আপুনি এছিয়াৰ ফালে দেখিলে আফ্ৰিকাৰ ফালে মই সাহাৰা অলৰেডি মই ক'লো কালাহাৰি মই অলৰেডি মই ক'লো আৰু এখন আপুনি দেখিছে এইফালে নামিব ডেজাৰ্ট বুলি ওকে নামিব ডেজাৰ্ট আপুনি কাখৰ ফালে লাগি থকা দেখিছে আপুনি নামিব ডেজাৰ্ট হয় আপোনাৰ এখন কোষ্টেল ডেজাৰ্ট মনত আছে মই আৰম্ভণিতে কৈছিলো কোষ্টেল ডেজাৰ্ট কি হয় তো এইখিনি আপোনাৰ কোষ্টেল ডেজাৰ্টত পৰে নামিব ডেজাৰ্টখন তো আফ্ৰিকাৰ কোনখন কোষ্টেল ডেজাৰ্ট হয়
তো এনসাৰ হ'ব নামিব ডেজাৰ্টখন কোষ্টেল ডেজাৰ্ট পৰিব নেক্সট আপোনাৰ এতিয়া নৰ্থ আমেৰিকাৰ ফালৰ পৰা চাবলৈ গ'লে নৰ্থ আমেৰিকা কিছুমান আৰু ইম্পৰ্টেণ্ট ডেজাৰ্ট আপুনি দেখিব এইখিনিত এখন মোজাভে লিখা আছে বাট এখন একজেক্টলি প্ৰনাউন্স কৰা যায় মহাভে বুলি তো মহাভে ডেজাৰ্ট আপুনি পাব এইখিনি এৰিয়াত ওকে এইখিনি আপুনি বৰ্তমান নৰ্থ আমেৰিকা চাই আছে মহাভে ডেজাৰ্ট ওকে মহাভে ডেজাৰ্ট আপোনাৰ ক'ত পৰিব সাব ট্ৰপিকেল ওকে মহাভে ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেলত পৰিব দেন আমি নেক্সট গ্ৰেট বেচিন মই অলৰেডি ক'লোঁ ওকে দেন সোনোৰান ডেজাৰ্ট আপুনি তলৰ ফালে সোনোৰান ডেজাৰ্ট পাই আছে সোনোৰান ডেজাৰ্টটো আপোনাৰ সাব ট্ৰপিকেলত পৰে দেন আপুনি এইখিনি এৰিয়া দেখিছে আপুনি চিজুৱা ডেজাৰ্ট তো চিজুৱান ডেজাৰ্ট আপুনি এইটো পাৰ্টত পাব ওকে এনে বাছ ডাঙৰ হিচাপে সুধিলে আপুনি এই গ্ৰেট বেচিন ডেজাৰ্ট সকলোতকৈ ডাঙৰ হয় নৰ্থ আমেৰিকাৰ আৰু বাকী যিকেইখন মই ডেজাৰ্ট এক্সট্ৰা তিনিখন মই দেখালোঁ ইয়াতে এখন আপোনাৰ হয়তো মহাভে এখন সোনোৰান এখন আপোনাৰ চিজুৱান ডেজাৰ্ট এই তিনিখন ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেল হয় কিন্তু গ্ৰেট বেচিনখন কি আছিলে মই কৈছিলোঁ গ্ৰেট বেচিন আছিলে আপোনাৰ কোল্ড উইণ্টাৰ ডেজাৰ্ট ওকে কোল্ড উইণ্টাৰ ডেজাৰ্ট নেক্সট এতিয়া এইখন হয় আমাৰ সাউথ আমেৰিকাৰ কাৰণে দুখন ইম্পৰ্টেণ্ট ডেজাৰ্ট এখন আমি পেটাগনিয়ান অলৰেডি মই পঢ়িলোঁ কোল্ড ডেজাৰ্ট আছিলে বা কোল্ড উইণ্টাৰ ডেজাৰ্ট আছিলে এখন আমাৰ আটাকামা ডেজাৰ্টৰ পৰা ৰিচেণ্টলি 2020ত FCI পেপাৰ কুৱেশ্যনো আহিছিলে কি পৃথিৱীৰ সকলোতকৈ ড্ৰাইয়েষ্ট ডেজাৰ্ট কোনখন কোৱা যায় তো এইখন হয় আপোনাৰ আটাকামা ডেজাৰ্ট আপুনি একজেক্টলি এইটো পাৰ্টত পাব এইখিনি পাৰ্টত আপুনি আটাকামা ডেজাৰ্ট পাব ওকে আটাকামা ডেজাৰ্ট পাব কিন্তু লোকেশ্যন ৱাইজ আপোনাৰ চিলি পৰিব আৰু কেতিয়াবা কুৱেশ্যন দিব পাৰে কোনখন ডেজাৰ্ট ইমান গৰম যে তাৰে সইল কম্পেয়াৰ কৰা যায় আপোনাৰ মাৰ্চৰ ৰেছপেক্টত তো মাৰ্চ গ্ৰহ যিমান গৰম হয় আপোনাৰ সিমান গৰম ইয়াৰে সইল বুলি কোৱা যায় সেইকাৰণে এনসাৰ যদি এনেকৈ সোধে তেনেহ'লে আপোনাৰ আটাকামা ডেজাৰ্ট পৰিব এইখিনি পাৰ্ট আপোনাৰ চিলি হয় ওকে আৰু ইফালে আপুনি আৰ্জেণ্টিনা পালে হয় বাট ইয়াতে দৰকাৰ নাই এইখিনি পাৰ্ট তো পেটাগনিয়ান আমি বুজি পাইছোঁ অলৰেডি পেটাগনিয়ান আমি তলৰ ফালে দেখিছিলোঁ এইখিনি পাৰ্ট পেটাগনিয়ান আৰু মই এতিয়া দেখালোঁ আটাকামা ডেজাৰ্ট এইটো ফালে আটাকামা একজেক্টলি আপোনাৰ চিলিত পৰিব বাট তোমাৰ যদি পেটাগনিয়ান সোধে এইটো আপোনাৰ চিলি প্লাছ আৰ্জেণ্টিনাত পৰিলে হয় ওকে দেন নেক্সট আমি অষ্ট্ৰেলিয়া মই ক'লোঁ অলৰেডি অষ্ট্ৰেলিয়া পপুলাৰলি মাজৰ অংশ গোটেইখিনি আপোনাৰ ডেজাৰ্টেৰে ভৰপূৰ হৈ আছে ইয়াতে আপুনি দেখিছে গ্ৰেট চেণ্ডি ডেজাৰ্ট ওপৰৰ ফালে গিবছন ডেজাৰ্ট দেখিলে গ্ৰেট ভিক্টৰিয়ান ডেজাৰ্ট অলৰেডি মই এইটো পঢ়ালোঁ চাগে গ্ৰেট ভিক্টৰিয়ান দেন টানামি ডেজাৰ্ট আপুনি পাইছে দেন চিমছন ডেজাৰ্ট আপুনি পাইছে অষ্ট্ৰেলিয়াৰ সকলোবোৰ ডেজাৰ্ট আপোনাৰ সাব ট্ৰপিকেল ডেজাৰ্টত পৰে আপোনাৰ তো ইয়াতে কনফিউজন নাথাকিব অষ্ট্ৰেলিয়া বুলি কোৱাৰ লগে লগে গোটেইকেইখন আপোনাৰ সাব ট্ৰপিকেল পাব আৰু লগতে যদি এতিয়া কেনেকৈ মুখস্থ ৰাখিম এইখিনি যিবোৰ গ্ৰেড দেখা পাইছে এইখন গ্ৰেড দেখিছে এইখন গ্ৰেড দেখিছে গ্ৰেড বুলি কোৱাৰ লগে লগে আপুনি গ্ৰেট চেণ্ডি বা গ্ৰেট ভিক্টৰিয়ান বাকী অষ্ট্ৰেলিয়া সকলোতকৈ ডাঙৰ এইখন আছিলে ফাৰ্ষ্ট ডাঙৰ ওকে বাকী মই অলৰেডি ক'লোঁ সাব ট্ৰপিকেলতে পৰে যিহেতু তো গোটেইখন সাব ট্ৰপিকেল হয় কনফিউজন নাই তো গ্ৰেড আপুনি দুখন ইয়াতে পাব খালি এক্সট্ৰা গ্ৰেট বেচিন বুলি সুধিলে সেইখন আপোনাৰ নৰ্থ আমেৰিকাত পঢ়িছিলোঁ আমি অলপ আগতে এইখন আপোনাৰ গ্ৰেট বেচিনখন আছিলে হয় নাই তো এইখনৰ গ্ৰেডটো বাদ দিয়ে যদি আপুনি তেনেহ'লে ইয়াতে আপোনাৰ গ্ৰেড দুটা আছে গ্ৰেট চেণ্ডি আৰু গ্ৰেট ভিক্টৰিয়ান তো ইয়াতে পৰিব দেন নেক্সট যদি ছান দেখা পায় SON দুইফালে ছান আছে তো ছান দেখা পালে আকৌ আপোনাৰ অষ্ট্ৰেলিয়া দেন টানা দেখা পালে আকৌ আপোনাৰ অষ্ট্ৰেলিয়া আমি কেতিয়াবা আমাৰ দেউতা মাহঁতে কয় ন কি মোৰ ল'ৰা বহুত ডাঙৰ হ'ব এনেকুৱা হ'ব এই কৰিব সেই কৰিব সেনেকৈ তই বহুত ভাল কাম কৰিবি চাগে এইটো কেনেকৈ কৈ আমাক টানাবোৰ মাৰে হয় নাই তো গ্ৰেট বুলি কৈ পিনে নিজৰ ছানবিলাকক টানা মাৰে তো সেনেকৈ গ্ৰেট বুলি শুনা পালে ছান বুলি শুনা পাৰে গম পাব যে টানা মানে টানা মি তো এই গোটেইবিলাক একচুৱেলি আপোনাৰ অষ্ট্ৰেলিয়াত পৰিব তো এনেকৈ দেউতাহঁতে ঠাট্টা কৰাৰ টাইমত ইবাৰ পৰা অষ্ট্ৰেলিয়া গুচি গ'লে হ'ল তো গ্ৰেট দেন ছান আৰু এনেকৈ আমাক টানা মাৰে ওকে তো গাইজ আই হোপ গোটেইখিনি বস্তু A to Z বুজি পাইছে কাইণ্ডলি যদি এনেকুৱা ভিডিঅ' আকৌ ফিউচাৰত বিচাৰে ডু গিভ আ লাইক টু দ্য ভিডিঅ' এণ্ড নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ লগতো আপুনি শ্বেয়াৰ কৰিবৰ কাৰণে বিচাৰে যদি নিশ্চয় শ্বেয়াৰ কৰিব আজিকালি মাগিছোঁ বিদায় জয় অসম আকৌ লগ পাম